My dear friends, I welcome all of you to my YouTube channel Nurul Alam Naju. In this video, we will discuss some important multiple choice questions on reasoning. And these questions are very useful for different competitive exams. And in this video, we will learn some easy tips for all these questions. So let's start this video. So the প্রথম কোয়েশ্চনটি দিয়ে আছে which of the given option replaces the question mark to complete the sequence. ইয়াত আমাক একটা সিরিজ দিয়ে আছে, এই সিরিজটোৰ এই যেটো কোয়েশ্চন মার্ক দিয়ে আছে ইয়াত কি নাম্বার আহিব ইয়াৰ পৰা এক সিরিজটো মানে যদি ভালকে লক্ষ্য কৰি আপুনি দেখা পাব ফাৰ্স্ট দিয়ে আছে 12 13 25 38 দেন কোয়েশ্চন মার্ক 101 164 আমি যদি এনেকে চাই লও যে এটো সক যে 12 ফার্স্ট দুটা নাম্বার 12 প্লাস 13 কিমান হ'ব 25 নেক্সট 13 প্লাস 25 হলে 38 গতি নেক্সট নাম্বারটো কি হ'ব 25 প্লাস 38 তার মানে আমাৰ কিমান হ'ব 63 গতি আমাৰ এই অপশন যেটো এ দি আছে অপশন এ হ'ব আকৌ 38 plus 63 হলে কি হ'ব 101 হ'ব আৰু 63 plus 101 হলে 164 হ'ব গতি অপশন এ আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন c is to 16 e is to 36 g is to what আমি যে c চাও ইয়াতে এই কোয়েশ্চন মার্ক যেটো আছে ইয়াতে কি হ'ব আমি যদি এনেকে ভাবি চাও যে c যেটো প্লেস ভ্যালু c নাম্বার হিচাপে কিমান আছে 3 নাম্বার 3 is to 4 square তার পিছৰ নাম্বাৰটো ভাবি লও ইয়াতে 5 যদি আমি ভাবি লও ই 5 নম্বৰ সংখ্যা তাৰ পিছৰ সংখ্যাটোৰ স্কয়াৰ এতে নাম্বাৰ 3 নম্বৰ পজিশনস তাৰ পিছৰ নাম্বাৰটো স্কয়াৰ 3 4 স্কয়াৰ এতে ই 5 নেক্সট নাম্বাৰ 6 স্কয়াৰ g 7 তাৰ পিছৰ নাম্বাৰ 8 গতি কিমান হ'ব 7 g পজিশন 7 গতি 8 স্কয়াৰ হ'ব 64 হ'ব Question number 3. If today is Sunday, what will be day after 149 days? As is Sunday, 149 দিন পিছত কি হ'ব সেই বাৰটো উলিয়াব লাগে এই অৱস্থাত আপোনালোকে কি কৰিব এনেকা প্ৰশ্ন হলে আপোনালোকে আমি জানো 7 দিনত এক সপ্তাহ হয় যদি 149 ক আপুনি কিহেদি হৰণ কৰি দিব হাতেৰে হৰণ কৰি দিও হাতেৰে হৰণ কৰিলে হাত দুবাৰ হলে 14 হ'ব এটা থাকিল 9 আকৌ হাত 1 হাতত আমি একবাৰ হৰণ কৰো 7 2 আমাৰ থাকি গল গতিকে ইয়াৰ পৰা আৰু 2 দিন যোগ কৰক গতিকে মানডে এন্ড তাৰ পিছৰ দিন কি হ'ব টিউজডে আপুনি নিশ্চয়তে ধৰিব পাৰিছে যদি মোক 1 থাকিলে দেন ৰিমেইনিংত বাকি তেন্তে মই মানডে লিখিলে হেতেন 3 হলে এই দিনৰ লগত আৰু 3 দিন যোগ কৰি দিয়ক 4 হলে 4টা দিন যোগ কৰি দিয়ক যেটো দিন হ'ব হেতুৱে আনসার হ'ব যেটা আমাৰ এটা 2 আছে ওই সানডেৰ পিছত কি হ'ব মানডে একদিন সেকেন্ডে হ'ব টিউজডে Question number 4 Find the least value of a if the number is 4321a এইটো আমাৰ নাম্বার দি আছে ইয়াত a এর ভ্যালু কিমান হ'ব লাগিব if the number 4321a is divisible by 3 যদি 3 ৰে বিভাজ্য হ'ব লাগা হয় তেন্তে এর মূল্য মানে এর ভ্যালুটো কিমান হ'ব লাগিব সক আমি যদি সংখ্যাকেইটা যোগ কৰি দিও 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 7 2 10 সরি 4 3 7 7 2 9 আৰু 1 10 এটা 10 ৰ লগত আমি জানো যে কোনবা এটা সংখ্যাৰ যোগফল যদি 3 ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব এই 3 ৰে বিভাজ্য হ'বলৈ 10 ৰ লগত কি যোগ কৰিব লাগিব ইয়াৰ পৰা নিশ্চয় 2 কারণ যদি 12 হবো 12 হলে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব কারণ 12 সংখ্যাটো 3 ৰে বিভাজ্য গতি আমাৰ এতে কি হ'ব 2 হ'ব কারণ এতে কৈছে লিস্ট ভ্যালু আটাতকৈ কম যেটো ভ্যালু আছে গতি আমাৰ অপশন বি শুদ্ধ হ'ব আকবাৰ চাই লব সংখ্যাকেইটা যোগ কৰি চাব 4 3 7 2 9 যোগ 1 10 10 10 হৰণ না যায় 10 ৰ লগত 2 যোগ কৰিলে 12 হ'ব 12 3 ৰে বিভাজ্য তেতে সংখ্যাটো বিভাজ্য হ'ব Question number 5 If
19 February 2001 falls on Friday. 2001 সনৰ 19 ফেব্ৰুৱাৰী কি হয় ফ্ৰাইডে হয় then what will be the day on the 19th February 2002 2001 সনৰ 19 ফেব্ৰুৱাৰী যদি কি হয় ফ্ৰাইডে হয় তেনে 2002 সনৰ 19 ফেব্ৰুৱাৰী কি বাৰ হ'ব ইয়াত চাও আমি বছৰকে 365 দিন থাকে যদি আমাৰ কি হয় সনটো লিপ ইয়াৰ নহয় তেন্তে আমি 365 বুলি ধৰি লওঁ 365 বুলি ধৰি ললে কি হয় আপুনি হাতেৰে হৰণ কৰে তেন্তে এক দিন অবশিষ্ট থাকিব চাব 7 5 গুণ কিমান হ'ব 35 থাকিল আমাৰ 1 6 ৰ পৰা 5 গ'ল 1 15 গতিকে 2 7 2 গুণ 14 আমাৰ অবশিষ্ট কিমান থাকিল 1 গতিকে যদি লিপ ইয়াৰ নহয় তেন্তে আমি তাৰ পিছৰ দিনটো তাৰ মানে ইয়াতে কিমান আছিল ফ্ৰাইডে আছিল গতিকে তাৰ পিছৰ দিনটো কি হ'ব স্যাটাৰডে হ'ব কিন্তু যদি সংখ্যাটো লিপ ইয়াৰ হয় যেনেকৈ ভাবিলক 2000 2004 2008 12 14 2008 12 16 20 তেতিয়া কি হতে আমি দুদিন পিছুৱাই দিলেহেঁতেন এনে সাধাৰণ বছৰ এটাত ঠিক পিছৰ বছৰটো মাত্ৰ এদিন পিছুৱাই হে যায় ইয়াতে ফ্ৰাইডে হৈছিল ইয়াতে কি হৈছে স্যাটাৰডে হৈছে নিশ্চয় এইখিনি ধৰিব পাৰিছে আপোনালোকে question number 6 yes sir what will be the question what will be at the question mark এই question mark ত আমাৰ কি হ'ব ইয়াত চাওক এই কিটা আমাৰ সিরিজ কিবা এটা নিয়ম মানি চলা হৈছে যেনেকৈ a এর পিছত কি হৈছে c তাৰ মানে এটা গ্যাপ আছে a b টু গ্যাপ আছে এটা c d নাই e আছে গতিকে পিছত কি হ'ব e f g গতিকে g h i প্ৰথমটো কি হ'ব i এর আৰম্ভ হ'ব এক নম্বৰ কথাটো আমি গম পালো i লেটাৰ এর আৰম্ভ হ'ব তাৰ পিছত চাওক q o p q এটা গ্যাপ আছে হয়নে q r s গতিকে আমি g u লগ চাও u এর পিছত u v w i w হ'ব আকৌ p q r এটা গ্যাপ আছে গতিকে v w x i w x গতিকে অপচন আমাৰ ডি শুদ্ধ উত্তৰ হ'ব চাওক এটা গ্যাপ আছে নেক্সট যেটো আছে সিকোয়েন্স যেটো দি আছে সিরিজ দি আছে এটা লেটার গ্যাপ আছে ইয়াতে প্রত্যেকটো লেটারতে এটা গ্যাপ দি আছে গতিকে আমাৰ কি হ'ব জি ঠাইত এইচ আই হ'ব ইউ ভি ডব্লিউ হ'ব তাৰপিছত ভি ডব্লিউ এক্স গতিকে এটা আমাৰ শুদ্ধ উত্তৰ yes sir what will be the question mark এই question mark ঠাইত কি হ'ব আমাৰ ইয়াতে ক'ব লাগে yes sir 12 22 যোগ 10 কিবা এটা আছে এটা 16 হৈছে 12 আৰু 10 যোগ কৰিলে কিমান হয় 32 হয় 32 ৰ আধা কৰিলে কিমান হ'ব 2 দি ডিভাইড কৰিলে 16 হ'ব 14 আৰু 77 একেলগ হলে 88 হ'ব 88 ডিভাইডেড বাই 2 হলে 44 হ'ব একেদৰে 26 আৰু 36 একেলগ কৰিলে কিমান হ'ব 62 62 ডিভাইডেড বাই 2 হলে 31 অপশন বি শুদ্ধ উত্তৰ ইয়াত চাওক আমাৰ কি আছে what will be at the place of question mark ইয়াতে কি হ'ব আমাৰ a আমাৰ কি আছে b c d e f g h একেদৰে তেন্তে কি হ'ব c ঠাইত হ'ব d e ঠাইত হ'ব c ঠাইত কি হ'ল d e ঠাইত হ'ব f g ঠাইত হ'ব h i ঠাইত হ'ব j গতিকে D F H J অপশন এ আমাৰ শুদ্ধ উত্তৰ কাৰণ ইয়াতে কন্টিনিউয়াস নাম্বার গেটে দিয়া আছে এতে গ্যাপ নাই এটা অপশন এ শুদ্ধ উত্তৰ question number 9 if Ramon is written as 1 2 3 2 5 and Dinesh is written as 6 7 5 8 4 9 how is Hamam written ইয়াত চাওক এইছৰ ভ্যালুটো কিমান আছে এইছৰ লাস্ট সংখ্যাটো ভ্যালু চাওক 9 তাৰ পিছত চাওক AMA আমাৰ AMA আছে ইয়াতে AM এর ভ্যালু আছে 232 232 আকৌ কি আছে N N এর ভ্যালু ইয়াতে কিমান দি আছে আকৌ M লাগে আমাক M এর ভ্যালুটো কিমান 3 নম্বৰ লেটাৰটো 3 গতিকে 923 923 সরি 92323 অপশন বি আমার শুদ্ধ উত্তর Question number 10 Sima ranks 9th from the top and 30th
from the bottom in the class. How many students are there in the class? Sima rank আমি উপৰৰ পৰা হিসাব কৰিলে কি হ'ব 9 আৰু তলৰ পৰা হিসাব কৰিলে কি হ'ব একেটা পজিশনে তাৰ কি হ'ব 30 সো টোটাল স্টুডেন্ট কিমান আছে আমি ইয়াতে ক'ব লাগে আমি পিছৰ আনসাৰটো চাই লব আৰু পিছৰ পেজত 38 হ'ব কেনেকৈ হয় আমি এবাৰ চাই লৈছো ইয়াত চাও সীমাৰ টপৰ পৰা কিমান হয় 9 একেটা পজিশন কি হ'ব বটমৰ পৰা 30 তাৰ মানে কি হ'ব নাম্বার অফ স্টুডেন্টস হ্যাভিং হায়ার মার্কস দেন সীমা সীমাতকৈ বেছি নম্বৰ পোৱা ষ্টুডেন্টৰ সংখ্যা কিমান 8 সীমা ইয়াতে আছে আৰু সীমাতকৈ কম নম্বৰ পোৱা ষ্টুডেন্টৰ সংখ্যা কিমান আছে ইয়াতে যেটো সীমা ৰ্যাঙ্ক 30 আছে তামান 30 আছে হয়নে সীমাতকৈ বেছি পোৱা 8 জন সীমা তাৰ পিছত সীমাতকৈ কম নম্বৰ পোৱা কিমান আছে 29 গতিকে চাওক 8 + 1 + 29 = 38 নিশ্চয় ধৰিব পাৰিছে এতিয়া গতিকে আমাৰ অপচন কি হ'ব 38 শুদ্ধ উত্তৰ হ'ব Question number 11 if Mars is written as Z N E F how arms can be written Mars or ঠাইত কি লিখে Z N E F Z N E F তেন্তে arms or ঠাইত কি লিখিব গতিকে এর প্লেস ভ্যালু চাওক এ কি দি আছে n গতিকে আমাৰ a2 নহব হয়নে কারণ n থকা দুটা আছে নেক্সট আর্ম হলে n e গতিকে n e এটুত আছে মাত্র গতিকে আমাৰ এটু তার আমি বাকিখিনি চাবই না লাগে বাকি আমি মিলাই চাও বাৰু আর্ম m ত কি আছে z এটু z মিলিছে s ত কি হ'ব f গতিকে আমাৰ অপশন এ শুদ্ধ উত্তৰ Question number 12 if Assam is written as Z H H ZN then Dispur is written as so a ঠাইত কি লিখা হৈছে z লিখা হৈছে গতিকে Dispur ঠাইত কি হ'ব আসলতে আমি যদি উল্টাকে লিখা হৈছে a এর প্লেস ভ্যালু 1 z ক আমি 1 ধৰি লৈছো গতিকে ইয়াতে 4 নম্বৰ আখৰটো কি হ'ব উল্টাকে যদি কোৱা হয় তেন্তে এইটো হ'ব আপোনাৰ অপশন 2 w হ'ব কারণ w x y z 4 নম্বৰ আহি গল তেন্তে i এর যেটো প্লেস ভ্যালু আছে সেই হিসাবে যদি আমি হিসাব কৰো তেন্তে আপুনি a এর পৰা z উল্টাকে লিখি লওক a এর পৰা z লৈকে লিখি যে প্লেস ভ্যালু কাউন্ট কৰি লয় তেন্তে চাব যে আপোনাৰ অপশন যেটো c হৈ আছে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে কারণ ইয়াত চাওক d i s s এর ভ্যালুটো কি হ'ব লাগিব h হ'ব লাগিব চাওক ইয়াতে DIS H থকা এটা মান কারণ W হ'ব এটা 4 নম্বৰ লেটাৰ আৰু A টু H চাওক 4 ইয়াতে S অৰ ঠাইতে আমি কি লিখিছিলো ইয়াতে H লিখা আছিল কিন্তু W ইয়াতে এইটোত নাই গতিকে এইটো হ'বই নোৱাৰে এই দুটো নহয় আমি আগতে গম পালো এতিয়া চাওক আৰু এটা প্ৰশ্ন এইবিলাক প্ৰশ্ন আমি কি কৰিব লাগে এটা ট্ৰিক আছে তাৰ মানে এই প্ৰশ্নৰ ট্ৰিকটো অলপ চাই লবচোন যদি আমি এনেকে ভাবি লও চাওক a is shorter than b a is আমি অলপ দূরে দূরে নাম্বার লিখি লব a is shorter than b আমি লিখি লৈছো a আমি লিখি ললো এটো b আকৌ কি দিছে but taller than c c কৈ tall হয় আকৌ কি কৈছে d is shorter than a d is shorter than d is it is more d ধৰি লৈছো d is shorter than a but taller than c হৈ গল এতিয়া মিলি আছে taller than c and e is shorter than b e is shorter than b মই b to আর অলপ দীঘল কৰি লও e is shorter than এটো মই যদি e ধৰি লও e is shorter than b but taller than a এতে হৈ গল এর লগত মিলি আছে the shortest person কোন হ'ব c হ'ব নিশ্চয় এখিনি আপুনি ধৰি পাইছে আপোনালোকে সদায় এনেকে আজ দি লব তেতিয়া কি হ'ব আপোনাৰ বুজি পোৱাত বা এখিনি অংক কৰোতে আমাৰ খেলিমেলি নহয় একেবাৰে সহজ হয় এই প্ৰশ্নটো আপোনালোকৰ বাবে
চাওক কুৱেশ্যন ফৰ ইউ ইয়াতে কি দি আছে হোৱাট উইল বি দ্য কুৱেশ্যন মাৰ্ক এই প্ৰশ্নবোধক ঠাইত কি আহিব চাওক ইয়াত আমাৰ মই আপোনাক আনসাৰটো কৈ নিদিওঁ বাৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মই জাষ্ট ক্লু এটা দিছো ও এয়াৰ লেটাৰ ফাৰ্ষ্ট লেটাৰ কি আছে পি কিউ আৰ তাৰ পিছতো কি দি আৰম্ভ হ'ব ও পি কিউ আৰ গতিকে এছ থকা কোনবা এটা হ'ব বাকীখিনি আপোনালোকে হিচাপ কৰিব লাগিব যে আপোনালোকে এই কুৱেশ্যন মাৰ্ক থকা ঠাইত কি হ'ব আপোনালোকে মোক কমেন্ট বক্সত জনাব 14 নম্বৰ প্ৰশ্নটি আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকি আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন পাই যাব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ